আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এখন ভৰিৰে 7খন ডেক চাইকেলেৰে ভ্ৰমণ কৰিবলৈ সাজু এতিয়া কলিয়াবৰৰ ৰাকেশ বণিক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাক্ষাৎ কৰি শুভেচ্ছা জনালে ৰাকেশ বণিকক। লগতে এই যাত্ৰাৰ ফ্লেগ অফ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই সন্দৰ্ভত চাওঁ আহক আমাৰ এক প্ৰতিবেদন। এখন ভৰিৰে 7খন ডেক চাইকেলেৰে যাত্ৰা কৰিবলৈ সাজু এজন যুৱক। নাম তেওঁৰ ৰাকেশ বণিক। ঘৰ কলিয়াবৰত। অসম পৰ্যটনৰ প্ৰচাৰৰ লক্ষ্যৰে ৰাছিয়াৰ মস্কোৰ পৰা গুৱাহাটীলৈ চাইকেল যাত্ৰা ৰাকেশৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সাক্ষাৎ কৰি ৰাকেশ বণিকক দিলে শুভেচ্ছা। ৰাকেশৰ এই যাত্ৰাৰ ফ্লেগ অফ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এখন ভৰিৰে 7খন ডেক চাইকেলেৰে যাত্ৰা কৰিবলৈ সাজু কলিয়াবৰৰ ৰাকেশ বণিক। অসমৰ কলা সংস্কৃতি আৰু অসমৰ সৌন্দৰ্য উপভোগ কৰিবলৈ বিদেশী লোকক আমন্ত্ৰণ জনোৱাৰ লগতে পৰ্যটনৰ প্ৰচাৰ প্ৰসাৰ কৰিব যাত্ৰাকালত ৰাকেশে। 7খন দেশ 10,000 কিলোমিটাৰ পথ এখন ভৰিৰে চাইকেল চলাই যাত্ৰা কৰিবলৈ সাজু ৰাকেশ পেৰাচাইকেলিষ্ট, যাৰ বাবে এতিয়া দৈনিক অনুশীলনত ব্যস্ত ৰাকেশ বণিক। কিছু বছৰ পূৰ্বে ভয়ংকৰ পথ দুৰ্ঘটনাত চিৰদিনৰ বাবে ৰাকেশে হেৰুৱাইছিল এখন ভৰি। এই দুৰ্ঘটনাৰ পাছত কলিয়াবৰৰ আমবাগানৰ ৰাকেশ বণিকে দিলে নতুন জীৱন, নতুন পৰিচয়। নিৰ্বাচন আয়োগৰ ষ্টেট আইকন সন্মানেৰে সন্মানিত ৰাকেশ বণিকে 22,000 কিলোমিটাৰ পথ এখন ভৰিৰে চাইকেল চলাই জগত জিনিছিল এটা সময়ত। কলিয়াবৰৰ আমবাগানৰ যুৱক ৰাকেশ বণিকে ইতিমধ্যে কেইবাখনো দেশ এখন ভৰিৰে চাইকেল চলাই সফলতা বুটলিবলৈ সক্ষম হৈছে। জীৱন যুদ্ধত হাৰ নমনা ৰাকেশ বণিক আজি সকলোৰে বাবে আদৰ্শ অনুপ্ৰেৰণাৰ এক উৎস। মোৰ এইখন যাত্ৰা আপোনাৰ মস্কো ৰাছিয়া ইণ্ডিয়ান এম্বেচিৰ পৰা ষ্টাৰ্ট কৰিম। এপ্ৰিল মাহৰ প্ৰথম সপ্তাহ বুলি ভাবিছোঁ বা ছেকেণ্ড উইকত মই ইয়াৰ পৰা ওলামেই। আৰু এইটো মই 7খন দেশ হ'ব টোটেল। আপোনাৰ মস্কো পাম, ৰাছিয়া মস্কো, তাৰপিছত মই কাজাকিস্তান আহিম, তাৰপিছত মই আপোনাৰ কিৰ্গিস্তান আহিম, তাৰপিছত আপোনাৰ চাইনা সোমাম, চাইনাৰ পৰা মই আপোনাৰ টিবেটত আহিম, টিবেটৰ পৰা নেপাল আহিম, নেপালৰ পৰা মই গুৱাহাটীলৈকে আহিম। এইটো অলমষ্ট 9ৰ পৰা 10,000 কিলোমিটাৰ ভাবি ৰাখিছোঁ আৰু সেইটো এপ্ৰক্সলি মোৰ 4 মাহ বুলি ভাবিছোঁ। বিকজ একৰ্ডিং টু চিটুৱেশ্যন মানে চাইকেলিঙত আপোনাৰ প্ৰি প্লানিং একো নাথাকে। লাইক ধৰক এতিয়া বৰষুণ আহি গ'ল, মই চাইকেলিং কৰিব নোৱাৰিম, ৰ'দ বেছি আহি গ'ল, সেইটোতো চাইকেলিং কৰিব নোৱাৰিম। তো তেনেকুৱা অবষ্টাকল আছে, কিন্তু সেইটো হিচাপত মই ভাবি লৈছোঁ যে 4 মাহত কমপ্লিট কৰিম বুলি ভাবিছোঁ।